দেহৰাদুনৰ পৰা দিল্লীলৈ চলাচল কৰিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছ যাত্ৰাৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী আগমন, ৰাষ্ট্ৰীয় ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী কেম্পাছৰ আধাৰশিলা স্থাপন। পৰ্বত আৰোহণকাৰী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথৰ এছিয়াৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাত আৰোহণ, মুখ্যমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন। নমস্কাৰ, আবেলিৰ বাতৰিলৈ স্বাগতম। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেহৰাদুনৰ পৰা দিল্লীলৈ চলাচল কৰিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এইটো হৈছে উত্তৰাখণ্ডত প্ৰৱৰ্তন কৰা প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ী। এই ৰেলগাড়ী কৱচ প্ৰযুক্তিকে ধৰি উন্নত পৰীক্ষামূলক বৈশিষ্ট্যৰে সজ্জিত কৰি থলুৱাভাৱে নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সম্প্ৰতি বিশ্ববাসীয়ে গভীৰ আশাৰে বাট চাই আছে। দেশৰ অৰ্থনীতি উল্লেখযোগ্যভাৱে উন্নত হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্ৰতা আৰু কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিও দেশে অৰ্থনীতি সবলীকৰণত বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। বন্দে ভাৰত ৰেলগাড়ীয়ে উত্তৰাখণ্ডৰ যোগাযোগ ব্যৱস্থাক সুচল আৰু আৰামদায়ক যাত্ৰা প্ৰদান কৰিব বুলিও তেওঁ কয়। देवभूमि से और तेज गति से जोड़ेगी। वंदे भारत से दिल्ली देहरादून के बीच रेल सफर में अब समय भी काफी कम हो जाएगा। इस ट्रेन की गति तो अपनी जगह है ही, जो सुविधाएं हैं वो भी सफर को आनंददायक बनाने वाली हैं। आज पूरा विश्व भारत को बहुत उम्मीदों से देख रहा है। हम भारत के लोगों ने जिस तरह अपनी अर्थव्यवस्था को मजबूती दी है, जिस तरह हम गरीबी से लड़ रहे हैं, उसने पूरी दुनिया का विश्वास जगा दिया है। জাপান, পাপুয়া নিউগিনি আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰি আজি পুৱা নতুন দিল্লীৰ পালাম বিমানবন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিপুলভাৱে আদৰণি জনোৱা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ, মীনাক্ষী লেখী আৰু সাংসদ তথা দলীয় নেতৃবৃন্দই প্ৰধানমন্ত্ৰীক স্বাগত সম্ভাষণ জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ তিনি ৰাষ্ট্ৰ ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰৰ মংগলৰ বাবে সম্ভৱপৰ সকলো কাৰ্য ব্যৱস্থাৰ ব্যৱহাৰৰ লগতে ৰাষ্ট্ৰৰ বাবে সম্ভৱ হোৱা উৎকৃষ্ট সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। ভ্ৰমণকালত তেওঁ আলোচনাত মিলিত হোৱা নেতৃবৃন্দই ভাৰতৰ G20 অধ্যক্ষতাৰ প্ৰশংসা কৰাটো দেশৰ বাবে গৌৰৱৰ বিষয় বুলি প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে দেশৰ সংস্কৃতি আৰু বৃহৎ ঐতিহ্যৰ বিষয়ে নেতৃবৃন্দক অৱগত কৰে বুলিও তেওঁ উল্লেখ কৰে। हिंदुस्तान के सामर्थ्य की बात करता हूं, हिंदुस्तान की युवा पीढ़ी की टैलेंट की चर्चा करता हूं और अवसर मिलने पर भारत कैसे खिल उठता है, भारत के नौजवान कैसा पराक्रम करके दिखाते हैं, ये बात मैं दुनिया में जाकर के बताता हूं। দিনজোৰা কাৰ্যসূচীৰে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমত উপস্থিত হৈছেহি। গৃহমন্ত্ৰীগৰাকীয়ে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা তেওঁক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাগত সম্ভাষণ জনায়। বিমানবন্দৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অজন্তা নেওগ, ৰঞ্জিত কুমাৰ দাস, নন্দিতা গাৰ্লোচাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা দলীয় নেতাই তেওঁক সম্ভাষণ জনায়। গৃহমন্ত্ৰী শ্বাহে আজি বিয়লি গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত 44,703 গৰাকী প্ৰাৰ্থীক অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে চাংচাৰীত নিৰ্মাণ হ'বলগীয়া ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী কেম্পাছৰ আধাৰশিলা স্থাপন কৰে। ৩০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰতিষ্ঠানত ৩,০০০তকৈ অধিক শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম চৰকাৰৰ মন্ত্ৰী তথা জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে। कन्वर्ट हो जाएगा। मित्रों, एक दृष्टि से देखें तो टोटल पुलिसिंग की प्रक्रिया 3 हिस्सों में बटी हुई है। पुलिस का काम कानून और व्यवस्था का बनाए रखना है, लॉ एंड ऑर्डर की सिचुएशन को कंट्रोल करना है। दूसरा क्राइम के इन्वेस्टिगेशन का है और तीसरा काम न्याय तंत्र का है कि जिसको इसकी न्यायिक मीमांसा कर दोषी को सजा करनी है। अब ये तीनों प्रक्रिया में आज के जमाने में फॉरेंसिक साइंस का महत्व बहुत अहम है। जैसे अभी सीएम असम ने बताया, अब 3rd डिग्री का जमाना नहीं है। 3rd डिग्री कर भी नहीं सकते, करनी भी नहीं चाहिए, परंतु फॉरेंसिक साइंस के अलग अलग विधाओं का उपयोग करते हुए आप स्थिति ही ऐसी ला दीजिए कि 3rd डिग्री करने की जरूरत न पड़े। साइकोलॉजिकल प्रोफाइल, फिंगरप्रिंट्स, ढेर सारे ऐसे तरीके, वैज्ञानिक तरीके हैं जिसके आधार पर कोर्ट दोषी को सजा कर सकती है। जब गवाह मुकर जाने के बहुत बड़े प्रॉब्लम खड़े होते हैं तब पुलिस आज तो कोर्ट में लाचार बनकर खड़ी रहती है, मगर फॉरेंसिक एक्सपर्ट की विजिट होने के बाद आपका चालान, आपका चार्जशीट अगर कोर्ट में गया है तो गवाह के मुकर जाने की स्थिति में, हॉस्टाइल होने की स्थिति में भी पुलिस दोषी को सजा करा सकती है। हेमंत जी ने बहुत संतोष व्यक्त किया कि आसाम ने दोष सिद्धि का दर 5% से 14% हुआ है। कन्विक्शन रेशियो 5% से 5 to 14% तक इंक्रीज किया है। बहुत अच्छी बात है। 5% से 14% मतलब 300%, तो बहुत अच्छा इंक्रीज है, मैं भी मानता हूं, परंतु हमारा लक्ष्य 85% से नीचे नहीं होना चाहिए और अगर ये मजल काटनी है तो फॉरेंसिक साइंस के बगैर नहीं हो सकता। इसलिए मैं हेमंत जी को साधुवाद देना चाहता हूं कि उन्होंने इनिशिएटिव लेकर NSFU को यहां पर आने के लिए निमंत्रित किया और उनकी इच्छा को हकीकत में बदलने के लिए भूमि भी दी। प्रोएक्टिव रोल लेकर डॉक्टर व्यास से कोऑर्डिनेट किया, भारत सरकार के गृह मंत्रालय से कोऑर्डिनेट किया और असम सरकार के ये प्रोएक्टिव रोल के कारण ही आज असम के अंदर नेशनल फॉरेंसिक साइंस यूनिवर्सिटी का 11वां कैंपस खुल रहा है। वो हम सब के लिए बहुत अच्छी बात है। मित्रों, देश का राष्ट्रपति द्रौपदी मुर्मुए आज झारखंडर खुंटित केंद्रीय जनजातीय परिक्रमा मंत्रणालय अनुष्ठित करा महिला सम्मिलনত अंशग्रहण करे। सम्मिलन सम्बोधन करी राष्ट्रपतिये कय जे एगराकी महिला अथवा जनजातीय समाजत जन्मग्रहण कराटोৱে अनुन्नत होवाটো नुबुजाয়। देशर सामाजिक संस्कार, राजनीति, अर्थनीति, शिक्षा, विज्ञान, गवेषणाके धरि विभिन्न क्षेत्रत महिलाসকলে अनुप्रेरणामूलक उदाहरणे তেওঁলোকৰ কৰ্মৰাজি প্ৰতিফলিত কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে সামাজিক আৰু অৰ্থনৈতিক ধাৰণাসমূহ মহিলাৰ সবলীকৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। ঝাৰখণ্ডৰ গ্ৰাম্য অৰ্থনীতিত মহিলাসকলে উন্নত ব্যৱস্থাৰে আগবাঢ়ি যাব পাৰিব বুলি তেওঁ আশা प्रकाश करें। बहुत सारी चीजें सरकार द्वारा, टेक्नोलॉजी द्वारा, ट्रेनिंग द्वारा उनको सिखाया जाता है और कुछ रुपया महिलाओं के पास केवल धान के अलावा या फॉरेस्ट प्रोडक्ट के अलावा और कुछ भी नहीं था। लेकिन आज महिलाएं केवल धान खेती के ऊपर निर्भर नहीं करते।
आज सरकार जो महिला समूह बनाए हैं, ये आदिवासी बहुल राज्य है। 26% आदिवासी इस राज्य में है, उसका 50% आप बोले तो मुझे लगता है 1 करोड़ से ज्यादा आदिवासी रहते हैं इस झारखंड में, लेकिन आधा है महिलाएं। ये महिला सशक्त है। सभी देशवासियों की ओर से मैं भगवान बिरसा की जन्मस्थली तथा क्रांतिकारियों की बलिदान स्थली खूंटी की प्रति मैं नमन करती हूँ। ये पवित्र माटी धरती के मिट्टी को मैं अपने सर में लगाना चाहती हूँ। ভাৰতৰ G20 অধ্যক্ষতাৰ দুৰ্নীতি নিবাৰণ কৰ্মগোটৰ দ্বিতীয়খন বৈঠক আজিৰে পৰা উত্তৰাখণ্ডৰ তেহৰী জিলাৰ নৰেন্দ্ৰনগৰত অনুষ্ঠিত হ'ব। বৈঠকত G20 সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰায় 90 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় প্ৰতিৰক্ষা আৰু পৰ্যটন দপ্তৰৰ ৰাজ্যমন্ত্ৰী অজয় ভাটে আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে এই বৈঠকত দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে বিশ্ব সম্প্ৰদায়ৰ মাজত ভাৱধাৰাৰ বিনিময় ঘটোৱা হ'ব। তেওঁ কয় যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াটো গোলকীয় পৰ্যায়ত সহযোগিতাৰ আন্তৰ্জাতিক অভিযান হিচাপে গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈছে। ये सारे विश्व के लिए आज चुनौती है। ये एक किस्म से इंटरनेशनल जिसे हम कहते हैं वो समस्या बन गई है। इसको अकेले नहीं लड़ा जा सकता है। इसके लिए आपस में कोऑपरेशन होना बहुत जरूरी है, जिसकी अलग हमने जगाई है। पहला जो समिट था, उसके बाद ये आज दूसरा समिट देवभूमि उत्तराखंड में हो रहा है। पवित्र भूमि से इसका आगाज किया जा रहा है। तीसरा कलकत्ता में होगा। ये लगातार अब बढ़ने वाला कार्यक्रम है, एक किस्म से आंदोलन बन चुका है, क्योंकि जो भ्रष्टाचार का दीमक है वो सब देशों को एक किस्म से चट कर रहा है। गुवाहाटी चिकित्सा महाविद्यालयৰ জৰুৰীকালীন চিকিৎসা সেৱা ভৱনত নতুনকৈ সংলগ্ন এটা হাই ফিডেলিটি সিমুলেশন স্কিল বিজ্ঞানাগাৰ মুকলি কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই বিজ্ঞানাগাৰটো মুকলি কৰি কয় যে চৰকাৰী চিকিৎসা শিক্ষা খণ্ডত সংযোজিত হোৱা দেশৰ ভিতৰত এইটো হ'ব প্ৰথমটো এনেধৰণৰ পৰীক্ষাগাৰ। এই অত্যাধুনিক বিজ্ঞানাগাৰটোৰ জৰিয়তে ৰোগীৰ পৰিচৰ্যা, চিকিৎসা আৰু ব্যৱস্থাপনাৰ প্ৰায়োগিক ক্ষেত্ৰত অধ্যয়ন কৰিব পৰা যাব বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈ 10টা এনাস্থেচিয়া ৱৰ্ক ষ্টেচন প্ৰদান কৰাৰ বাবে গডৰেজ আৰু নুমলীগড় শোধনাগাৰক ধন্যবাদ জনায়। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহ উদ্বোধন কৰি IIT গুৱাহাটীৰ সঞ্চালক ডক্টৰ গৌতম বৰাই কয় যে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই বিজ্ঞানৰ অগ্ৰগতিৰ বাবে মহত্বপূৰ্ণ কাম কৰি আহিছে। তেওঁ বিদ্যালয়সমূহত মাধ্যমিক শ্ৰেণীত অংকৰ পাঠ্যক্ৰম কম কৰি ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত নতুন কৌশল গ্ৰহণৰ বাবেও চৰকাৰৰ প্ৰতি আহ্বান জনায়। স্বাস্থ্য তথা প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই পিছত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিজ্ঞান প্ৰদৰ্শনী পৰিদৰ্শন কৰে। তেওঁ শিক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰে। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰসমূহৰ এখন ৰাজ্যিক সমাৰোহ আমি আজি 25 আৰু 26 তাৰিখে আমাৰ গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আৰম্ভ কৰিছোঁ। আজি এইটো ইতিমধ্যে উদ্বোধন কৰা হৈছে আৰু ইয়াত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 272 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ বিভিন্ন প্ৰকল্প লৈ বা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তাৰোপৰি ইয়াত আমাৰ অসমৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ 219 গৰাকী সমন্বয়ক, জিলা সমন্বয়ক সকলোৰে মাজত এটা চিন্তাৰ চৰ্চাৰ চিন্তন বৈঠকো হ'ব আৰু আগন্তুক বৰ্ষৰ সম্পূৰ্ণ পৰিকল্পনা ইয়াত কৰা যায় আৰু কি ধৰণে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰবিলাক আগবঢ়াই নিব পাৰি আমি জানো। অসমৰ পৰ্বত আৰোহণকাৰী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে এছিয়াৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাত সফলতাৰে আৰোহণ কৰি তাত ত্ৰিৰংগ পতাকা আৰু গামোচা উৰুৱাবলৈ সক্ষম হয়। আজি পুৱা 7:15 অসমৰ পৰ্বত আৰোহণকাৰী সংস্থাৰ সদস্য দুগৰাকীয়ে শৃংগটোত আৰোহণ কৰি এই সফলতা অৰ্জন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইট যোগে পৰ্বত আৰোহণকাৰী দুগৰাকীৰ এই সফলতাত তেওঁলোকক অভিনন্দন জ্ঞাপন কৰি কয় যে অনন্য বৰঙণি আগবঢ়োৱা অসম পৰ্বত আৰোহণকাৰী সংস্থা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ এই সফলতাৰ প্ৰথমটো সংস্থা। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত
কালি মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়ান্টছক 81 ৰানত পৰাজিত কৰি বৃহৎ বিজয় সাব্যস্ত কৰে মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 182 ৰান কৰে প্ৰত্যুত্তৰত লক্ষ্ণৌ ছুপাৰ জায়ান্টছে 16 অভাৰ 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 101 ৰান কৰিবলৈ সমৰ্থ হয় কাইলৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত কাইলৈ মুম্বাই ইণ্ডিয়ানছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব কোৱালিফায়াৰত বিজয়ী দলটোৱে ফাইনেলত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ বিভিন্ন অংশকালীন সাময়িক ভিত্তিক পদৰ বাবে প্ৰথম পৰ্যায়ৰ পৰীক্ষা অহা 26 মেৰ পৰা অনুষ্ঠিত হ'ব সম্পাদনা সহযোগী পদৰ বাবে 26 মেত বাতৰি প্ৰতিবেদকৰ বাবে 27 মেত ৱেবছাইট এছিষ্টেণ্টৰ বাবে 28 মে ভিডিঅ' এডিটৰৰ বাবে 29 মে CG অপাৰেটৰৰ বাবে 30 মে ষ্টেনোগ্ৰাফাৰৰ বাবে 31 মেত আৰু বাতৰি পৰিৱেশকৰ বাবে অহা 1, 2 আৰু 3 জুন তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথত অৱস্থিত কেন্দ্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব প্ৰাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত নিজ নিজ ফটোযুক্ত বৈধ পৰিচয় পত্ৰ দেখুৱাব লাগিব উল্লেখযোগ্য যে যোৱা 20 ডিচেম্বৰত প্ৰকাশিত বিজ্ঞাপনৰ ভিত্তিত যিসকল প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিছিল তাৰ মাজৰ পৰা প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰচাৰ ভাৰতীৰ ৱেবছাইট prasarbharati.gov.in যোগে প্ৰকাশ কৰা হৈছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ দেৰাদুনৰ পৰা দিল্লীলৈ চলাচল কৰিবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছ যাত্ৰাৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী আগমন ৰাষ্ট্ৰীয় ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী কেম্পাছৰ আধাৰশিলা স্থাপন পৰ্বত আৰোহণ কৰি ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথৰ এছিয়াৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাত আৰোহণ মুখ্যমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন এতিয়াৰ বাতৰি ইমানেই চাই থাকিব ডিডি অসম ধন্যবাদ